উপস্থিত হৈছোঁ তৃতীয় টাই আহোম মহোৎসৱত আৰু এইখন হৈছে ডিব্ৰুগড়ৰ দুলীয়াজান সমষ্টিৰ টেঙাখাটত আৰু এইখন 21-22 পৰা 27 তাৰিখলৈকে অনুষ্ঠিত হৈ আছে আৰু মই শেষৰ ফালে আহিছোঁ কেনেধৰণে ইয়াৰ পৰিৱেশ আছিল কেনেধৰণৰ সাংস্কৃতিক প্ৰগ্ৰেম আছিল সকলোবোৰ আজি দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে মঞ্চখন ইমান বিশাল মঞ্চ আপোনালোকে মানে ভাল লাগিছে এয়া হৈছে বিপণীসমূহ যিখিনি মোৰ বিপণীত আপুনি খুব সুন্দৰ সুন্দৰ আচাৰ কিনিবলৈ পাব আৰু আপোনালোকক দেখাই দিছোঁ এইখিনি আছে যিখিনি বস্তু আহোমৰ লগত জড়িত সকলো ইয়াত আহোমৰ লগত জড়িত বস্তু আমি আপোনালোকক গোটেইখিনি হেংদাঙৰ পৰা আদি কৰি সকলো দেখুৱাম চাই থাকক আৰু বৰ্তমান আহি পেলাই এনেকুৱা এখন হেংদাং দেখিছে এইখন হৈছে আহোমসকলৰ হেংদাং এই হেংদাংখনৰ যিটো বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যটো হৈছে যে ইয়াৰ যিডাল নাল আছে মোগলৰ যিখন তৰোৱাল আৰু আহোমৰ যিখন হেংদাং ইয়াৰ পাৰ্থক্যটো এটাই আছে মোগলে ঢাল ব্যৱহাৰ কৰিছিল কিন্তু আহোমে ঢাল ব্যৱহাৰ কৰা নাছিল তাৰ কাৰণে এইডাল নালডাল দীঘল হৈছিলে যাতে প্ৰটেক্ট কৰিব পাৰি ইয়াত এইডাল হৈছে হেংদাং আপোনালোকে যিখিনিসকলে হেংদাং চিনি নাপায় দেখুৱাইছোঁ ইয়াত কেইবা ধৰণৰ হেংদাং ৰখাইছে এইখন এখন হেংদাং এইখন চবৰে মুঠিটো দীঘল দীঘল দেখিছেনে এইটো মুঠিটো দীঘল কাৰণ ইয়াত প্ৰটেকশ্যনটো এনেকৈ আছে আৰু যিখিনি মোগলৰ আমাৰ ৱেপনছ আছে যিখিনি মোগলৰ মানে হাথিয়াৰ সেইখিনি সদায় কি হয় এখন ঢাল থাকে যাতে প্ৰটেক্ট কৰিব পাৰি কিন্তু আহোমৰ যিটো যুদ্ধ কৌশলেই আছিলে সেই যুদ্ধ কৌশলটো বেলেগ ধৰণৰ আছিলে বহুত এডভান্স টেকন'লজি তেওঁলোকে খুব ব্যৱহাৰ কৰিছিলে এইখন এখন হেংদাং দিছে এইখন কিমান প্ৰকাণ্ড হেংদাং ইয়াৰো একে নালডাল দীঘল নালডাল প্ৰথমতে চাই ল'ব লাগে ইয়াৰ এখন খুলিব পাৰিনে এখন খুলিব নোৱাৰি এখন ডেম'ৰ কাৰণে ৰখাইছে আৰু যিসকলে ক্লং দিয়া পাতে সেইসকলক খুব প্ৰয়োজন যিহেতু হেংদাংখন এখন চাই লওক এখন মজা হেংদাং এখন ৰেটটো কিমানকৈ এইখন 5,000 আৰু যদি আপোনালোকে কম ৰেঞ্জত আনো বুলি কয় এইখন ল'ব পাৰিব এইখন হৈছে 4,000 আৰু সৰু আছে একেবাৰে সৰু এখন দেখাইছোঁ এইখন হাততে লৈ ফুৰিব পাৰিব আহোম জনগোষ্ঠীৰ সাজপাৰ গীত নৃত্যৰে মুখৰিত হৈ আছে তৃতীয় টাই আহোম মহোৎসৱ আৰু হৈ আছে টেঙাখাটত আৰু পোনে পোনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে টাই জনগোষ্ঠীয় যি সাজপাৰ তেওঁলোকে প্ৰদৰ্শনী অনুষ্ঠান পাতিছিলে তাৰ মাজলৈ আপোনালোকক সোমোৱাই লৈ যাম সকলোৱে চাই থাকক আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব